শইকীয়া ডায়েট দৰঙৰ প্ৰবক্তা আজি আমাৰ দলগাঁও ব্লকৰ TLM মেলাত আমি আজি উপস্থিত আহি আমি দেখিছোঁ যে 48 পাৰ্টিচিপেণ্টছ আহিছে ক্লাষ্টাৰৰ পৰা পাৰ্টিচিপেণ্টছ আহিছে 96খন মানে আমাৰ এক্সিবিট আহিছে আৰু আমি অতিকৈ আনন্দিত হৈছোঁ আৰু ভাল লাগিছে দেখি আমাৰ যিখিনি টিচাৰ্ছসকল আছে তেওঁলোকে বহুতখিনি প্ৰচেষ্টা কৰিছে আমাৰ TLMখিনি ধুনীয়াকৈ সজাই আনিবৰ কাৰণে আৰু এক্সপ্লেনেশ্যনো বহুত ধুনীয়া হৈছে গতিকে আশা কৰিছোঁ আমি তাৰ মাজৰ পৰাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড উলিয়াই মানে বেষ্ট অফ দ্য বেষ্ট উলিয়াই আনিবলৈ আমি সক্ষম হ'ম আৰু গোটেইখিনি যিমানখিনি স্কুলৰ পৰা যিমানখিনি শিক্ষকসকল আহিছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যাতে তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শনী অব্যাহত ৰাখিব পাৰে আৰু নতুনত্ব আনিব পাৰে তাৰ কাৰণে আমি বেষ্ট উইচেছ জনাইছোঁ ধন্যবাদ আমি অতিকৈ আনন্দিত হৈছোঁ ভাল লাগিছে আৰু ইমানখিনি প্ৰচেষ্টা কৰিছে টিচাৰ্ছসকলে সেইখিনি আমি অতিকৈ আনন্দিত হৈছোঁ আৰু অতিকৈ ভাল লাগিছে আমি বেচিকেলি FLN মানে ফাউণ্ডেশ্যনেল লিটাৰেচাৰ আৰু লিটাৰেচিৰ কাৰণে আমি আৰু এগৰাকী আমাৰ ডায়েটৰ নৱজিত প্ৰধানী ছাৰ আছে মই আৰু প্ৰধানী ছাৰে লিটাৰেচিৰ কাৰণে চাই আছোঁ আৰু ৰূপম দাস ছাৰে আমাৰ নিউমেৰেচিখিনি চাই আছে আমি দেখিছোঁ যে বেচিকেলি ক্লাছ 1 আৰু 2ৰ কাৰণে তেওঁলোকে যিখিনি আনিছে হয়তো আমাৰ স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ বা আকাৰ ইকাৰ মাত্ৰা চিনাক্তকৰণ কৰা তাৰপিছত তাৰ লগতে আমাৰ গোটেই 12 মাহৰ বিষয়ে তেওঁলোকে বনাই আনিছে শব্দ গঠন কৰা তেওঁলোকে বনাই আনিছে অতিকৈ ধুনীয়া হৈছে আৰু আমি গোটেইখিনি এতিয়ালৈকে শেষ হোৱা নাই আমি আধাও গৈ পোৱা নাই খুব বেছি কিজানি 12খন মানহে আমি এতিয়ালৈকে চালোঁ এক্সিবিটছ কেইটা গতিকে আৰু আগন্তুক আৰু যিখিনি আহি আছে সেইখিনি আৰু ভাল হ'ব বুলি আশা ৰাখিছোঁ প্ৰাইজ থাকিব প্ৰাইজ দিয়া হ'ব চাৰ্টিফিকেট থাকিব আৰু প্ৰাইজ থাকিব মই দৰং ডিষ্ট্ৰিক্টৰ KRP আমাৰ আজি ইয়াৰ দলগাঁও ব্লকৰ আণ্ডাৰত আমাৰ 48টা ক্লাষ্টাৰৰ লগ লাগি আমাৰ TLM এক্সিবিশ্যন হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ FLNৰ 2026-27 বৰ্ষৰ FLN সমাপ্ত হ'ব তাৰ আৰ্হিত FLNৰ দ্বাৰা মানে 1 আৰু 2 ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেনেকৈ আমি FLNৰ মেটেৰিয়েলছ ইউজ কৰি তেওঁলোকক মানে আমি শিক্ষাদান দিব পাৰোঁ যিখিনি FLNৰ মেটেৰিয়েলছ আহিছে সেই মেটেৰিয়েলছৰ সংলগ্ন কৰি ইয়াতে বিভিন্ন ধৰণৰ স্কুলৰ ক্লাষ্টাৰৰ আণ্ডাৰত আহিছে আহি তেওঁলোকে লিটাৰেচি আৰু নিউমাৰেচি দুয়োটাৰে ধুনীয়া TLMবিলাক আনিছে আমাৰ ডায়েটৰ ছাৰ বাইদেউসকল আহিছে লগতে ময়ো আহিছোঁ আহি তেওঁলোকৰ মানে যিখিনি আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা ক্লাছ 2লৈকে মানে কোনখিনি মেটেৰিয়েল ইউজ কৰি তেওঁলোকে শিক্ষাদান দিব পাৰিব তাৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে ইয়াৰ ক্ষেত্ৰত আৰু যথেষ্ট আনন্দিত হৈছোঁ আমাৰ ছাৰ বাইদেউসকলে ধুনীয়া TLMবিলাক আনিছে ইয়াতে আনি ধুনীয়াকৈ মানে ইয়াত দেখাইছে তাৰ ভিতৰতে আমাৰ ছাৰ বাইদেউসকলে জাজমেণ্ট কৰিব আৰু তাৰ ভিতৰতে প্ৰথম দ্বিতীয় তৃতীয় ক্লাছ ওলাব তাৰপিছত তেওঁলোকক প্ৰেজেণ্টেশ্যন কৰা হ'ব এইখিনিয়ে আমাৰ প্ৰধান উদ্দেশ্য আৰু খুবেই ভাল লাগিছে কাৰণ FLNটো গোটেই ইয়াত অসমত নহয় গোটেই ভাৰতবৰ্ষতে FLNৰ কাৰ্যসূচী চলি আছে 2026 বৰ্ষৰ ভিতৰত FLN সমাপ্ত হোৱাৰ আগত এইটো এক্সিবিশ্যন আৰম্ভ হৈছে যাৰ দ্বাৰা আমাৰ FLNটো মানে কাৰ্যকৰী হ'ব আমাৰ শিক্ষাখণ্ড আজি জানুৱাৰী মাহৰ 3 তাৰিখ আমাৰ ব্লক লেভেলৰ 48টা ক্লাষ্টাৰ ইতিমধ্যে ধৰক ক্লাষ্টাৰ লেভেল TLM মেলা সম্পন্ন হৈছে তাৰে পৰা প্ৰথম দ্বিতীয় তৃতীয় বাছনি হৈ আজি আমাৰ ব্লক লেভেল TLM এক্সিবিশ্যন হৈ আছে ইয়াতে আমাৰ 48টা ক্লাষ্টাৰে অংশগ্ৰহণ কৰিছে প্ৰতিখন ক্লাষ্টাৰৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় লিটাৰেচি আৰু নিউমাৰেচিৰ পৰা তেওঁলোকে এক্সিবিশ্যন হৈ আছে এক্সিবিশ্যনখিনি আমি বাছনি কৰাৰ কাৰণে আমাৰ ডায়েট ফেকাল্টি 4জনক মাতিছোঁ তেওঁলোকে আহি আমাক এইখিনি জাজমেণ্ট কৰাত সহায় কৰি আছে আৰু আমাৰ দলগাঁও হেলমেট শিক্ষাখণ্ডৰ অন্তৰ্গত আমাৰ BRP সকলেও আমাৰ সন্মানীয় CRC সকলেও যথেষ্ট সহায় সহযোগিতাৰে আজিৰ দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে ইয়াতে স্কুল কওঁতে ক'ব লাগিলে 96 ক'ব লাগিব কাৰণ যিহেতু 48টা ক্লাষ্টাৰৰ একোটা ক্লাষ্টাৰৰ পৰা দুটাকৈ আমি বাছনি কৰিছোঁ যেনেকৈ লিটাৰেচি আৰু নিউমাৰেচি গতিকে 100ৰ ওপৰত ধৰক স্কুল ইয়াতে অংশগ্ৰহণ কৰিছে দলগাঁও ব্লকৰ বিশেষকৈ লিটাৰেচি আৰু নিউমাৰেচি আমাৰ লেংগুৱেজ আৰু সাংখ্যিকৰ ওপৰত হয় তেওঁলোকক আমাৰ এইটো ক্লাছটোত লিটাৰেচিৰ পৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3টা দিয়া হ'ব নিউমাৰেচিৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় দিয়া হ'ব তেওঁলোকৰ কাৰণে আমি অলৰেডি সেইবিলাক আনিছোঁ আৰু তেওঁলোকক একোখন প্ৰমাণ পত্ৰও দিয়া হ'ব লগতে মেডেলৰ ব্যৱস্থা কৰা হৈছে এনেকুৱা ইয়াতে একদিনীয়া কাৰ্যসূচী ব্লক লেভেল একদিনীয়া কাৰ্যসূচী